সম্পৰ্কত যেতিয়া পেটত বিষ সোমায় তেন্তে সেইজনৰ জীৱনেই শেষ, আৰু কোনো সম্পৰ্কত যেতিয়া কাণত বিষ সোমায় তেন্তে সেই সম্পৰ্কই শেষ। যিয়ে সুন্দৰভাৱে মিছা কথা ক'ব জানে সমাজত, তেওঁৱেই সকলোৰে প্ৰিয় হৈ থাকে। খালী পেট খালী পকেট, এখন ভগ্ন হৃদয়ে আপোনাক যি শিক্ষা দিব সেই শিক্ষা কোনো কিতাপৰ পাতত নাথাকে। আজিৰ দিনত মানুহে সত্যবাদীজনক মূৰ্খ আৰু মিছলীয়াজনক বুদ্ধিমান বুলি কয়। সৰুতে আমি পেঞ্চিলেৰে লিখিছিলোঁ আৰু এতিয়া কলম ব্যৱহাৰ কৰোঁ, কাৰণ সৰুকালৰ ভুলবোৰ সংশোধন কৰিব পাৰি। সৰুতে ডাঙৰ ভুল কৰিলেও সেয়া মোহাৰি শুদ্ধ কৰিব পাৰিছিলোঁ, কিন্তু এতিয়া আমি কলম ব্যৱহাৰ কৰোঁ। ভুল কৰিলেও সংশোধন কৰিব নোৱাৰোঁ বা মোহাৰিব নোৱাৰোঁ। হিংসা তেওঁৱেই কৰে যাৰ নিজৰ কোনো যোগ্যতা নাই। সন্মান আইনাৰ দৰে, আপুনি আনক যিমান বেছি সন্মান দিব তাতকৈ বেছি সন্মান আপুনি তেওঁৰ পৰা উভতাই পাব। প্ৰায় 84 লাখতকৈ অধিক প্ৰাণীয়ে এই পৃথিৱীত বাস কৰে। তাৰে কেৱল মানুহেহে কাম কৰি টকা উপাৰ্জন কৰে। বাকী প্ৰাণীবোৰে কিন্তু ভোকত নমৰে। মানুহেই একমাত্ৰ প্ৰাণী যাৰ পেট কেতিয়াও নভৰে। যি দেশত জোতা AC ৰুমত বিক্ৰী কৰা হয় অথচ কিতাপ বিক্ৰী কৰা হয় ৰাস্তাৰ ফুটপাতত, সেই দেশৰ দুৰ্নীতিগ্ৰস্তজন থাকে 5 মহলীয়া অট্টালিকাত আৰু গুণীজন থাকে গছৰ তলত। এইটো স্বাভাৱিক। 4টা কথাত কেতিয়াও লাজ নকৰিব। 1. পুৰণি কাপোৰ। 2. সাধাৰণ জীৱন যাপন। 3. বৃদ্ধ মা দেউতা। 4. দুখীয়া বন্ধু। যদি সঁচা কথা কয় এবাৰেই ক'ব, কাৰণ সঁচাবোৰ বাৰে বাৰে কৈ থাকিলে মিছা যেন শুনি, আৰু মিছাবোৰ বাৰে বাৰে শুনি থাকিলে সঁচা যেন মনত ভাৱ হয়। সকলোৱে যে আপোনাক বুজি পাব তেনেকুৱা নহয়। তোলা চানিত কেৱল ওজন জোখা হয়, বস্তুৰ কোৱালিটি নহয়। বাঘে আগলৈ জাপ মাৰিবলৈ যেনেকৈ এখোজ পিছুৱাই যায়, জীৱনেও আপোনাক পিছুৱাই দিলে ভাঙি নপৰিব। আচলতে জীৱনে আপোনাক আৰু আগলৈ আগুৱাই যোৱাৰ সুযোগ দিয়ে। আঘাত পাহৰিব পাৰি, কিন্তু অপমান পাহৰিব নোৱাৰি। কোনোবাই আঘাত দিলে নাকান্দি এই 4টা কাম কৰক। 1. নিজৰ ওপৰত বিশ্বাস ৰাখক। 2. নিজকে কামৰ মাজত ব্যস্ত ৰাখক। 3. ভাল মানুহৰ লগত সময় পাৰ কৰক। 4. ধৰ্মৰ সৈতে নিজকে জড়িত কৰক। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।